Dear student, as a video to the mean of Amshani Tribus Pathor exercise 7.2 question number 6 to Buzibole Sasta Korim. Our question to Buzar Agote, Mon Citro to Oncon Corilo, Citro to Malcor, Bukot Dise. So Citro to Kenapa Honor Hobo Yat Koseki Ama ABC at a Homodibahu Tribus, a Toma Citro diase. Yet ABC at a Homodibahu Tribus, Ami Oncon Corilo. এই বাহুডাল আমি বিসি বুলি ধৰিলো এই ধৰণে মই চিত্ৰটো অংকন কৰিলো কমপ্লিট মেইন চিত্ৰটো আমাৰ এনেকুৱা এইটো আমি মধ্যবিন্দু লৈ লওঁ তেতিয়া কি হ'ব আমাৰ এই ধৰণে আছে আমাৰ চিত্ৰটো সো এটো হৈ গল এ বিন্দু এটো বি এটো সি আৰু এটো হৈ গল ডি ইয়াত কি কৈছে যে এ বি সি এটা সমদ্বিবাহু ত্ৰিভুজ মানে এই বাহুডালে আমাক সমান বুলি দিয়া আছে যত এ বি ইকুৱেল টু এসি এটো কৈ দিছে বাহু বি এ ডি বিন্দুলৈ এনেভাবে বৰ্ধিত কৰা হৈছে এই বি এ বাহুটোক আমি ডি বিন্দুলৈ বহাই দিম যাতে এডি বাহুটো এবি বাহুৰ হৈতে সমান হয় মানে এটো সিঙ্গুল আহিব এডি বাহু এবি বাহুৰ হৈতে সমান হয় আৰু আমি দেখুব লাগে যে এংগল বি সি ডি এই কোণটো আমাৰ কি হ'ব সমকোণ বুলি আমি দেখাব লাগে সো প্ৰথমতে আমাক কি দিয়া আছে তো আমি লিখি লওঁ যে দিয়া আছে আমাক কি দিয়া আছে AB ইকুৱেল টু AC AB বাহু AC বাহুৰ হৈতে সমান বুলি দিয়া আছে এটো এটা সমদ্বিবাহু ত্ৰিভুজ AB ইকুৱেল টু আমাক AC দিয়া আছে ওকে আৰু দিয়া আছে AD ইকুৱেল টু AB বুলি দিয়া আছে আমি কি প্ৰমাণ কৰিব লাগে যে এংগল BCD অৰ্থাৎ BCD এই এংগল BCD ইকুৱেল টু 90 ডিগ্ৰী বা এক সমকোণ আমি এটো প্ৰমাণ কৰিব লাগে এটিকে প্ৰমাণত আমি কি ধৰণে আগবাঢ়িম হেতু চাওঁ তো আমি প্ৰমাণ বুলি লিখি ললো এতিয়া প্ৰমাণ কৰোতে আমি প্ৰথম কি লম এই ত্ৰিভুজটো লম সাপোজ ABC ত্ৰিভুজটো আমি ললো ত্ৰিভুজ ABC ত আমাক কি দিয়া আছে AB ইকুৱেল টু AC দিয়া আছে AB ইকুৱেল টু AC হল এতিয়া AB বাহুৰ বিপৰীত কোণ হৈ যাব এই কোণটো এটো আমি এংগল 1 বুলি ধৰি ললো আৰু AC বাহুৰ বিপৰীত কোণ এটো গুটেই কোণটো বি কোণটো হৈ গল AC বাহুৰ বিপৰীত কোণ AB ইকুৱেল টু AC হল AB ইকুৱেল টু আমি কি ধৰিম এংগল 1 এই কোণডখ আমি 1 বুলি ধৰিছো সো এটো আমি কি লিখিম এংগল 1 আৰু AC বাহুৰ বিপৰীত কোণ এটো ইয়াৰ বিপৰীত কোণ এটো আৰু এই বাহুটোৰ বিপৰীত কোণ হৈছে এটো AC ৰ বিপৰীত কোণ এংগল B আৰু ইয়াত আমি কি লিখিম কন্ডিশনটো হ'ব কি যিহেতু সমান বাহুৰ বিপৰীত কোণ সমান বাহুৰ বিপৰীত কোণ সমান খালি আমি এটো লিখিব লাগিব যেহেতু ত্ৰিভুজৰ এটো এটা ত্ৰিভুজ হয় ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান আৰু ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি লিখি থলো নেক্সট আমি আহিম ত্ৰিভুজ ACD লম এই ত্ৰিভুজটো ত্ৰিভুজ ACD আকৌ ত্ৰিভুজ ACD এই AC বাহুৰ বিপৰীত কোণ হৈ যাব আমাৰ ইয়াৰ বিপৰীত কোণ হৈছে এংগল D আৰু AD বাহুৰ বিপৰীত কোণটো এটো আমি যিকোনো এটা কোণ ধৰি ললো এংগল 2 বুলি ধৰি ললো
সো ইয়াত আমাৰ কি হ'ব ACD AD equal to AC AD equal to AC দুটা বাহু সমান AC বাহুৰ সৈতে সমান AD বাহুৰ বিপৰীত কোণ হৈছে এংগলটো AD বাহুৰ বিপৰীত কোণ হৈছে এটো এংগল 2 টো হয় এটা আমি এংগল 2 লিখিলো আৰু AC বাহুৰ বিপৰীত কোণ হৈছে এই এংগলটো এংগল D আৰু ইয়াতো আমি কন্ডিশন কি লিখিম যেহেতু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান এটো আমাৰ ইকুৱেশন নম্বৰ 2 হৈ গল এতিয়া আমি এই দুইটা ইকুৱেশন যোগ কৰিম যে ইকুৱেশন 1 plus 2 implies এই দুটা ইকুৱেশন যদি আমি যোগ কৰো তেতিয়াহলে কি পাম আমাৰ লেফট সাইডত কি আছে 1 plus 2 1 angle 1 plus angle 2 আৰু ৰাইট সাইডে আছে angle B plus angle D অৰ্থাৎ angle 1 আৰু angle 2 এই কোণ দুটা angle B আৰু angle D কোণৰ সৈতে সমান আৰু angle 1 plus angle 2 হল কি এই গুটে angle C2 অৰ্থাৎ BCD কোণটো হৈ যাব angle 1 plus angle 2 1 আৰু 2 কোণক যোগ কৰিলে আমি এই গুটে কোণটো পাম C কোণটো পাম তেতিয়া আমি 1 plus 2 ঠাইত কি লিখিব পাৰো which implies angle BCD equal to angle B plus angle D এটো আমি লিখিব পাৰো আৰু এটো কোৱেশ্চন নম্বৰ আমি 3 বুলি নামকৰণ কৰিলো তে নেক্সট আমি এই গুটে ত্ৰিভুজটো লম যে ত্ৰিভুজ BCD এতিয়া ত্ৰিভুজ BCD ইয়াত যদি আমি ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্মটো এপ্লাই কৰো যে angle B plus angle C plus angle D equal to 180 ডিগ্ৰী যেটো ত্ৰিভুজৰ কি কয় ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম তিনটা কোণৰ সমষ্টি angle B plus angle B plus angle D plus angle আমি BCD বুলি ধৰিলো angle BCD equal to 180 ডিগ্ৰী যেহেতু ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম মানে কোণ কেইটাৰ সমষ্টি তিনটা কোণৰ সমষ্টি ধৰ্ম এটো তাৰ পাছত angle B plus angle D ইয়াত আমি কি পাইছো ইকুৱেশন 3 পৰা angle B plus angle D আমি angle BCD পাইছো সো ইয়াত আমি angle BCD লিখি দিও angle BCD ইয়াত আছে আমাৰ angle BCD equal to 180 ডিগ্ৰী আৰু ইয়াত আমি মেনশন কৰি দিম যেহেতু ইকুৱেশন 3 পৰা এটো কি হৈ গল দুটা BCD আৰু BCD লগ লগাই আমাৰ কি হৈ গল twice angle BCD equal to 180 ডিগ্ৰী so angle BCD equal to কি হৈ যাব to 180 ডিগ্ৰী আছে divided by 2 which is equal to 90 ডিগ্ৰী এতেকে আমাৰ কি হল angle BCD equal to কি হৈ গল 90 ডিগ্ৰী বা এক সমকোণ এটো আমাৰ হৈ গল তেতিয়া যেটো আমাক প্রুফ কৰিবলৈ কৈছিলে কি কৈছিলে যে দেখুৱা যে angle BCD সমকোণ তেতিয়া আমি দেখুৱালো যে angle BCD এটা সমকোণ এটো হৈছে ইকুৱেশনটো সমাধান থ্যাংক ইউ